মই শ্ৰীমতী অজন্তা শইকীয়া মেছ আৰু মোৰ ভণ্টি শ্ৰীমতী ইলোৰা শইকীয়া আৰু স্বামী প্ৰদীপ মেছ। মোৰ বিয়া হোৱাৰ প্ৰায় 19 বছৰে হ'ল আৰু দুবছৰৰ পিছতে মোৰ ভণ্টিক তেওঁ বিয়া পাতিছে। বলপূৰ্বকভাৱেই বিয়া পাতিছিলে আৰু তাৰপিছৰ পৰাই আমাৰ নিৰ্যাতন চলিয়ে থাকে প্ৰায়। আৰু সেইটোতে এতিয়া মোৰ দুজনী ছোৱালী, এটা ল'ৰা। আমাৰ মানসিক অশান্তি আৰু শাৰীৰিক নিৰ্যাতনৰ কাৰণে আমি প্ৰায় ভুক্তভোগী। তেনেকৈ আমি ল'ৰা ছোৱালীকেইটাক ডাঙৰ দীঘল কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমি কাৰো পৰা সঁহাৰিও পোৱা নাছিলোঁ। সিদিনা আছিল 28 তাৰিখৰ ঘটনা। 28 তাৰিখে মানসিক অশান্তি পাই মোৰ ল'ৰা ছোৱালী আৰু মোৰ ভণ্টি মাৰ ঘৰলৈ মোৰ লগত গুচি আহিছিল। মই সেই সময়ত মাৰ অসুস্থতাৰ কাৰণে মাৰ ঘৰতে আছিলোঁ। ঘটনাটো মোক ফোনযোগে জনোৱাত মই ভণ্টিহঁতৰ লগত নাওজান থানালৈ গৈছিলোঁ আৰু তাৰ পৰাই ভণ্টিহঁতক লৈ আহিছিলোঁ। আৰু 30 তাৰিখে আমি আমাৰ বিভিন্ন ব্যস্ততাৰ কাৰণে আমি জাননী এখন দিছিলোঁ যাতে আমাৰ কোনো বাহিৰৰ পৰা সমস্যা নাহে তেওঁলোকৰ তৰফৰ পৰা। ঠিক তেনেকৈ আমি স্বামীৰ পৰা বা পৰিয়ালৰ পৰা তেনে কোনো আমাৰ যাতে কোনো অসুবিধা নহয় বা আমি সমস্যাত নপৰোঁ সেই বুলি আমি জাননী এখনো দিছিলোঁ। আৰু সেই সূত্ৰে আমি 6 তাৰিখে আমাৰ নিজ গৃহলৈ গৈছিলোঁ ছোৱালী দুজনীৰ সৈতে। সেই সময়ত মোক দেউতাকে যথেষ্ট টনা আজোৰা কৰাত ছোৱালীকেইজনীয়ে বিপদৰ আগজাননী পাই সিহঁতে মোক দেউতাকৰ কবলৰ পৰা উলিয়াবলৈ বহুত প্ৰচেষ্টা কৰাৰ পাছত মোক কোনোমতে দেউতাকৰ হাতৰ পৰা এৰুৱাই দিয়াত মই নিজৰ সুৰক্ষাৰ কাৰণে মই গুচি আহিলোঁ। আৰু ছোৱালীকেইজনীয়ে মই গুচি অহা বুলি গম পোৱাৰ পাছত দেউতাকে সিহঁতক বহুত অত্যাচাৰো কৰিলে আৰু দাৰে ডাঙৰজনীক মূৰত 4 ঘাপ মাৰিছে, হাততো এঘাপ পৰিছে। সৰুজনী ছোৱালীৰ হাতত দুঘাপ, এখন হাতত দুঘাপ আৰু আনখন হাততো তেনেকৈ দুঘাপ, দুডাল শিৰ কাটিছে, হাড় দুঠাইত কাট খাইছে। তেওঁ মোক যিমান জবৰদস্তি কৰিছে ভৱিষ্যতে সেই দিনটোত মোৰ কিবা এটা যে ঘটনা হ'লহেঁতেন তেনেকুৱা এটা ইংগিত পাইছিলোঁ বা সেইটো কাৰণে মই ওলাই গুচি আহিবলগীয়া হ'ল। পলাই অহাৰ পিছত মোৰ ছোৱালীকেইজনীক সিহঁতেও পলাবলৈ যত্ন কৰিছিলে। সৰু ছোৱালীজনীক চুলিত ধৰি টানি দেউতাকে লৈ যোৱাত বায়েকে বচাবলৈ যত্ন কৰিছিলে, কিন্তু বায়েককো মূৰত দাৰে আঘাত কৰিছে। 4 ঘাপ মাৰিছে, হাতত এঘাপ পৰিছে। তাৰ পাছত তাই যেতিয়া গম পালে, নিজে অনুভৱ কৰিলে মই ভণ্টিক বচাব নোৱাৰোঁ, তাই কোনোমতে জেৰুৱা পাৰ হৈ আমাৰ বাগান আছিলে ওচৰৰ বাগানখন পাৰ হৈ চুঁচৰি আহি ওচৰৰ মানুহ ঘৰত খুৰী বা খুৰা বুলি মাতে তেওঁলোকৰ ঘৰ পালেহি। তাত পোৱাত ক'লে মোৰ ভণ্টিক বচাওকগৈ আপোনালোকে খুৰী। তেনেকৈ কোৱাত তেওঁলোক এইক এৰি থৈ ভনীয়েকৰ ওচৰলৈ গৈছে। ভনীয়েকৰ ওচৰলৈ খুৰীয়েক যোৱাত দেখিছে তাই এনেকুৱা ভনীয়েকে সৰুজনী যিজনী ছোৱালী তাই ঘৰৰ পৰা যেতিয়া তাই বায়েক গুচি আহিলে তাই কোৱা মতে হাতত কাটিছে। তাই মূৰত মাৰিবই খুজিছিলে, কিন্তু চেপ দিওঁতে তাইৰ হাতকেইখন পাতি দিছে, হাতত কাট খাইছে। হয়, সেই সময়ত ভণ্টীয়ে মোক টনা আজোৰা কৰা মোৰ সৰু ছোৱালীজনীয়ে ভিডিঅ' পঠিয়ালে। ভিডিঅ' পঠিওৱাত ভণ্টীয়ে কোনেই এটা সমস্যা হ'ব পাৰে বুলি সংঘটিত হ'ব পাৰে বুলি ভণ্টী থানালৈ গ'ল। নাওজান থানালৈ হয়, নাওজান থানা পৰে। তাৰপাছত ভণ্টীয়ে তেওঁলোকক ৰিকুৱেষ্ট কৰিছে, ব'লক বাইদেউ কেনেকুৱা কৰিছে, এনেকুৱা এটা টনা আজোৰা কৰি আছে, আপোনালোক মোৰ লগত ব'লক। কিন্তু তেওঁলোকে ক'লে যে ঘৰুৱা সমস্যা এইটো আমি নিজেই সমাধান কৰক, তেনেকৈ বুলি তেওঁলোকে নাহিলে তাৎক্ষণিকভাৱে। তাৰপিছত ছোৱালীৰ যে আঘাতপ্ৰাপ্ত হৈছে সেইটো ফোন যোৱাৰ পাছতো ভণ্টীয়ে ৰিকুৱেষ্ট কৰিছে তেওঁলোকক ব'লক বুলি, তথাপিতো তেওঁলোকে একো সঁহাৰি নজনালে, নকৰিলে। ছোৱালীজনীক কাটিছে। তাত ভণ্টীয়ে
মোৰ ভাইটিহঁতলৈ ফোন কৰাত ভাইটিহঁতো গোটেইকেইজনেই আহিছিলে, থানাতে আছিলে, কিন্তু তেওঁলোকৰ সঁহাৰি নোপোৱা দেখি বাকী ভাইটিকেইজন গুচি আহিলে ছোৱালীকেইজনীক সহায় কৰিবলৈ বুলি ওলাই আহিলে। এতিয়ালৈকে তেনেকৈ তেওঁলোকে ফোন কৰিলে কয়, তেওঁলোকে ফোন কৰে যে আমি বিচাৰি আছোঁ, চিভিল ড্ৰেছতো বিচাৰিছোঁ বা ড্ৰেছতো বিচাৰিছোঁ, এতিয়ালৈকে আমি পোৱা নাই, আমি তদন্ত চলাই আছোঁ তেনেকৈ কয়। আমি শেষত মানে নাওজনৰ সঁহাৰি নোপোৱা দেখি আমি সৰুথাৰ থানালৈ গ'লোঁ। সৰুথাৰ থানাত আমি 6 তাৰিখে এফআইআৰ দিছোঁ। এতিয়া আমাৰ লগত তেওঁৰ একো যোগাযোগ নাই। তেওঁলোকে পুলিচে মানে যেতিয়া ভণ্টি থানাত গৈ উপস্থিত হৈছিলে এই বিষয়টো তেতিয়া তেওঁলোকক অৱগত কৰিছিলে, সেই সময়ত ভণ্টিয়ে তেওঁলোকৰ প্ৰশাসনৰ এজনে কৈছে যে আপোনালোকৰ মানুহজন মোৰ ৰাতিপুৱাই লগ কৰিবলৈ 5 বজাত সদায় আহে মানে তেনেধৰণে কৈ আপোনালোকৰ ঘৰুৱা কথা আপোনালোকে ঘৰতেই মিলাওক তেনেকৈ ক'লে। হয়, গুৰুত্ব নিদিলে। এতিয়ালৈকে তেওঁক ধৰা নাই। 6 তাৰিখ হয়। আৰু বৰ্তমান তেওঁ এবাৰ আহোঁতে আমাৰ ল'ৰা ছোৱালীকেইটাকো যে এনেকুৱা এটা ঘটনা সংঘটিত হ'ব বা তেওঁ আমাক ভাবুকিও দিছিলে। এতিয়া বৰ্তমান দুজনী ছোৱালীটো আঘাতপ্ৰাপ্ত হ'লেই আৰু এতিয়া বৰ্তমান ল'ৰাটো সুৰক্ষিত নহয়। হয়, তাকো ভাবুকি দিছিলে। সেইকাৰণে আমি এতিয়া বৰ্তমান আমি খুব শংকিত অৱস্থাত আছোঁ। তেওঁ আশে পাশে আছে যদিও আমি এতিয়ালৈকে আমাৰ জ্ঞাত নহয়, হয়তো লুকাই থাকিবও পাৰে। ল'ৰাটোৰ নাম তন্ময় মেছ। তেওঁ ক্লাছ 10ত পঢ়ে। স্কুললৈ অকলে অহা যোৱা কৰে, সেইটো কাৰণে আমি বহুত শংকিত হৈছোঁ। সিও যে সুৰক্ষিত নহয় বা আমিও আমাৰ ইয়াত পৰিয়ালটো সুৰক্ষিত নহয়। এতিয়ালৈকে তেওঁক প্ৰশাসনে একো ব্যৱস্থা লোৱা নাই বুলিয়ে ক'ব লাগিব, যিহেতু আজি 10 দিন পাৰ হৈও তেওঁলোকে কোনো একো এটা ব্যৱস্থা লোৱা নাই।